ফুসু ধৈৰ্য দাম মুখত শুনিছো ইয়া হাবিখনৰ ভিতৰত বোলে ডাঙৰ গছ এজোপা আছে সেই গছজোপা ওপৰৰ পৰা হেনো আমাৰ গোটেই গাঁওখন দেখা পায় ও সঁচাকে নেকি পুতু তেতিয়াহ'লে আজি গছৰ ওপৰত উঠি গোটেই গাঁওখন চাম হাই ইজোপা গছ দেখিলে ওখ যে ঐ পুতু ইয়াত যে ইমান ঠাণ্ডা ঠাণ্ডা লাগিছে আৰু আন্ধাৰো হৈ আছে ইমান ৰ'দ চ'দ নপৰে নি বাৰু ইয়াত নাজানো দেই বল সেইডোখৰলৈ যাওঁ ঐ পুতু কিবা মাত শুনিলি নে কিবা হাঁহি থকা শুনিলি নে কোনোবা আছে চাগে হাবি মাজত বুইছ মাত লগাই চাওনে পুতু ঐ নেমাতিবি ফুচু নেমাতিবি এদিন গাঁওবুঢ়া ককাই কৈছিলে সন্ধিয়া সময়ত বোলে ইয়াত কিবা কিবি ওলায় তেতিয়াহ'লে তই মোক কেলে আনিছিলি সন্ধিয়া সময়ত ইয়ালৈ মই বিশ্বাস কৰা নাছিলো অকল মিছা কথা কৈছে বুলি ভাবিছিলো আমি নাহিবৰ কাৰণে গাঁওবুঢ়া ককাই আমাক মিছা কথা কৈছিলে বুলি ভাবিছিলো অকল ঐ ফুচু এই ঠাইডোখৰ ভাল নহয় ইয়াৰ পৰা যাওঁগে বল পলা পলা ৱাই ফুচু কোনোবাই মোৰ ভৰিটোতে ধৰিলে কোনোবাই ৱাই তোক কোনোবাই ধৰি থৈছে কাবা হাত ঐ ৰ ভৰি এ বুলি কৈছো নহয় ভৰি এ নহ'লে মুঠি দিম এতিয়া ঐ ফুচু কিবা এটা কৰ নহ'লে মোক মাটি তললৈ টানি লৈ যাব এতিয়া নমস্তে ৰাম